My dear viewers and learners, welcome, নমস্কাৰ। আজি এই ভিডিঅ'টোৰ যোগেদি তৃতীয় শ্ৰেণীৰ কাৰ্যপত্ৰ সাক্ষৰতা পেজ নং 53 মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিছে তলৰ শব্দবোৰ পঢ়োৱা আৰু লিখোৱা। ইয়াত এই শব্দবোৰ পঢ়িব কৈছে আৰু লিখিব কৈছে। আমি পঢ়ি লওঁ। এইটো হৈছে কি? সমুদ্ৰ। সমুদ্ৰ মানে সাগৰ। সমুদ্ৰ। দিল্লী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দিল্লী দি এটা বাক্য সাজিব পাৰিবানে? দিল্লী ভাৰতৰ ৰাজধানী, এনেধৰণে। বিস্কুট। উচ্চ। আকৌ এবাৰ পঢ়োঁ। সমুদ্ৰ, দিল্লী, বিস্কুট, উচ্চ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত দেখিছা যে ইয়াত কি আছে? যুক্তাক্ষৰ আছে। সমুদ্ৰতো এটা যুক্তাক্ষৰ আছে, এইটো। দিল্লীতো যুক্তাক্ষৰ আছে, বিস্কুটতো যুক্তাক্ষৰ আছে, ইয়াত উচ্চতো যুক্তাক্ষৰ আছে। তোমালোকে এই যুক্তাক্ষৰবোৰ ভাঙি লিখিব পাৰিবানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই যুক্তাক্ষৰবোৰ ভাঙি লিখিবা। ইয়াত দিছে তলত দিয়া শব্দবোৰ কেতিয়াবা শুনিবলৈ পাওঁ, কওঁ আৰু লিখো আহা। আমি পঢ়িলোঁ আগতে। কুকুৰে ভুকিলে। ইয়াত দিছে ভোমোৰা উৰিলে, পানী উতলিলে, মেকুৰীয়ে মাতিলে। এতিয়া আমি চাই লওঁ কোনটো লগত কোনটো মিলে। ইয়াত দিছে ভুক ভুক। তোমালোকে নিশ্চয় ধৰি আছে ভুক ভুক কোনে কৰে বাৰু? কুকুৰে ভুকিলে। ইয়াত কি হ'ব? কুকুৰে ভুকিলে। বক বক। বক বক কি? পানী উতলিলে। ইয়াত হ'ব পানী উতলিলে। মিউ মিউ। মিউ মিউ তোমালোকে জানা মিউ মিউ কিয় কৰে? মেকুৰীয়ে। তেতিয়া ইয়াত কি হ'ব? মেকুৰীয়ে মাতিলে। ভুন ভুন। ভুন ভুন কি হ'ব? ভোমোৰা উৰিলে। ভোমোৰা উৰিলে ভুন ভুন শব্দ শুনা যায়। এতিয়া ইয়াত দিছে খেলি মেলিকৈ দিয়া আখৰবোৰ লগ লগাই শব্দ সাজু আহা। ইয়াত খেলি মেলিকৈ কিছুমান আখৰ দিছে, আমি সজাই পিনি শব্দ সাজিব লাগে লগ লগাই। এইটো কি হ'ব? আমি যদি যেনেকা চেনেকা লগ লগাই দিওঁ, তেনেহ'লে এটা শুদ্ধ শব্দ নহ'ব। আমি কেনেকৈ সজাব লাগিব? সময়। আমি কেনেকৈ বনাব লাগিব? সময়। সময়। এইটো সজালে কি হ'ব? এইটো হ'ব ধেমেলীয়া। ধেমেলীয়া। এইটো বদি হ'ব কি হ'ব? বৰটোকোলা। বৰটোকোলা। এতিয়া দিছে তলৰ বাক্য কেইশাৰী পঢ়োৱা। ভূমিকম্পই আমাৰ বহুত ক্ষয় ক্ষতি কৰে। গৌতম বুদ্ধই শান্তিৰ বাৰ্তা বিলাইছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই আকৌ পঢ়োঁ, তোমালোকে মোৰ লগে লগে পঢ়িবা। ভূমিকম্পই আমাৰ বহুত ক্ষয় ক্ষতি কৰে। গৌতম বুদ্ধই শান্তিৰ বাৰ্তা বিলাইছিল। Thanks for watching. Stay connected. Thank you so much.